ঠিক আছে। তো আজি ভিডিঅ'টোত মই আপোনালোকক ষ্টাৰ্টিং এটা ক'বলৈ গৈছোঁ। ষ্টাৰ্টিং কৰিম যে দাঁতৰ বিভিন্ন প্ৰকাৰ কেনেকুৱা, দাঁত আৰু মুখৰ বেমাৰবিলাক কিহৰ কাৰণে হয়, তাৰ আগতে দাঁতৰ গঠনটো কেনেকুৱা সেইটো আমি জানি ল'ব লাগিব। সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে দাঁতৰ সমস্যা কেনেকৈ হয় সেই গোটেই বস্তুখিনি জানিবলৈ এই শিতানটো প্ৰথমৰ পৰা আজিৰ পৰা মই যিটো ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ সেইটো পাৰ্টকৈ আপোনালোকক আপলোড কৰি থাকিম আপোনালোকৰ বাবে। তো ভিডিঅ'টো শেষলৈকে চাব। তো ভিডিঅ'টো আজি মই ষ্টাৰ্ট কৰিম দাঁত এটা কেনেকুৱা দেখিবলৈ ভিতৰৰ পৰা, তাৰ কি কি বস্তু আছে, কি কি পাৰ্টছ আছে, তো আপোনালোকক ডায়েগ্ৰামৰ জৰিয়তে ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিম। তো এইটো এটা দাঁতৰ আৰ্হি। এইটো আমি ধৰক দাঁতটো সম মাজতে যদি কাটি দিওঁ ভিতৰৰ যিমানবিলাক দেখিছে আপোনালোকে দাঁতটো তাৰ নিচিনা দেখিব। এইটো দাঁতৰ আভ্যন্তৰীণ গঠন বুলি ক'ব পাৰি। ইয়াৰ মেইন 3টা তৰফ থাকে, ইনামেল, ডেণ্টিন আৰু পাল্প। এইটো বাহিৰৰ যিটো বগা তৰফ দেখিছে সেইটো ডেণ্টিনৰ ওপৰৰ ভাগ, যিটো ইনামেল বুলি কয়, আৰু হালধীয়া যিটো তৰফ গোটেইখিনি আছে সেইটো ডেণ্টিন বুলি কয়। তাৰপিছত ভিতৰৰ যিটো ৰঙা এৰিয়াটো দেখিছে তাত কিছুমান হালধীয়া, নীলা আৰু ৰঙা দেখিছে, সেইবোৰ হৈছে দাঁতৰ নাৰ্ভ বা ৰক্তবাহিকা এইটো কেন্দ্ৰ, এইটো পাল্প চেম্বাৰ বুলি কয়। দাঁতটো আমাৰ ধৰক শিপাটো আছে ওপৰৰ, যিটো বাহিৰৰ বগা তৰফটো আমি দেখোঁ, বাকীখিনি শিপাটো ভিতৰত সোমাই থাকে। তাৰ ছাইডৰখিনি দাঁতৰ হাড়। এইখিনি ইয়াত ভিতৰত থকা মেইন যিটো দাঁতৰ নাৰ্ভ বুলি কোৱা যিটো এৰিয়াটো আছে, সেই এৰিয়াটোৱে আমাৰ ভিতৰত ব্লাড, তেজ বাহিকা নলী, তাৰ পৰা আমাৰ নাৰ্ভ, এইবোৰ সোমাই থাকে তাত। এইবোৰে দাঁতটো সৰুৰ পৰা ডাঙৰ হ'বৰ কাৰণে সহায় কৰে। সৰুৰ পৰা সিহঁতে সহায় কৰি থাকে। তাৰপিছত লাষ্টত যেতিয়া দাঁতটো পুৰঠ হৈ যায় তেতিয়া সেইবোৰ এটা চেম্বাৰ যিটো আছে সেই তাতে জমা হৈ পেলাই তাতে ৰৈ থাকে। এইটোৱে দাঁতৰ ভিতৰৰ অংগ। বাকী এই ছাইডৰ ৰঙা যিটো আছে দাঁতৰ আলু, এৰ'চিন দিয়া হৈছে আপোনালোকে দেখিব। একে তলত চিমেণ্টাম, আৰু দাঁত আৰু হাড়ৰ সংযোগ বুলি কয় যে, সেইটো এটা ফাইবাৰ জাতীয় এটা কানেকশ্যন থাকে হাড়দি আৰু দাঁতৰ আলুৰ লগত। দাঁতটোৰ তেনেকৈ কানেকশ্যন হৈ থাকে। তো এইটোৱে দাঁতৰ এটা আৰ্হি, যিটো আপোনালোকক সহজভাৱে বুজাবলৈ মই চেষ্টা কৰিছোঁ। কিবা বুজি নাপালে মোক জনাব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে। যদি বুজি পোৱা নাই নাইবা কিবা ডাউট থাকে কমেণ্টত আপোনালোকে সুধিব পাৰে, মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ভিডিঅ'টো সামৰি নেক্সট পাৰ্টত যিটো টপিক হ'ব সেই টপিকটো হৈছে সৰু ল'ৰা ছোৱালীৰ দাঁতবোৰ সৰুৰ পৰা কেনেকৈ গঠন হয়, সৰি পেলাই কিমান টাইমত কেনেকৈ নতুন পাৰ্মানেণ্ট দাঁত আহে, গোটেই বস্তুটোৰ ওপৰত বিতংভাৱে ক'বলৈ যত্ন কৰিম। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।